কংগ্ৰেছী বিধায়কৰ সন্মুখতে জ্যেষ্ঠ কংগ্ৰেছীক তোলাধুনা। দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ ক্ষমা খোজাৰ দাবী। অন্যথা সংখ্যালঘু এলেকাত দুয়োকে নিষিদ্ধ কৰাৰ হুংকাৰ। নীৰৱ দৰ্শক কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদ। আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগ দিয়ে কৰা বিতৰ্কিত মন্তব্যৰ পাছতে নেতাজনৰ বিৰুদ্ধে সৰব হৈছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। সমালোচনা কৰি চৰকাৰক মুখ্যমন্ত্ৰীৰ এজেণ্ট আখ্যা দিছিল শইকীয়াই। বিতৰ্কৰ পাছতে ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কৈছিল সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। দুই জ্যেষ্ঠ কংগ্ৰেছী নেতাই কৰা মন্তব্যৰ পাছতে এইবাৰ সৰব হৈছে আমছু। এই দৃশ্যটোলৈ মন কৰক। এয়া আমছুৰ নৱনিযুক্ত সভাপতিৰ শপত গ্ৰহণ অনুষ্ঠান। নতুন সভাপতিক শপত বাক্য পাঠ কৰোৱাবলৈ অনুষ্ঠানত অংশগ্ৰহণ বৰপেটাৰ কংগ্ৰেছী বিধায়ক আব্দুৰ ৰহিম আহমেদৰ। একেটা অনুষ্ঠানতে উপস্থিত আছিল আমছুৰ সদ্য প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ, আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদকে ধৰি সংগঠনটোৰ নেতাকৰ্মী। কংগ্ৰেছী বিধায়কজনক কাষত বহুৱাই আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে কি কৈছে প্ৰথমে ভালদৰে শুনক। দেৱব্ৰত শইকীয়াই এই কথাটো স্পষ্ট কৰিব লাগে, ৰেজাউলৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ লগত কি সম্পৰ্ক আছে এইটো ৰাজহুৱা কৰিব লাগিব। আৰু যদি তেখেত ৰাজহুৱা নকৰে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে আমছুৱে ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ এই মঞ্চটো আমছুৰ মঞ্চ, এই মঞ্চটো সংখ্যালঘু জনগণৰ মঞ্চ। দেৱব্ৰত শইকীয়া বিৰোধী দলৰ নেতা, কাৰ লগত ক'ত বহি কি গোপন সম্পৰ্ক কৰে এয়া অসমৰ ৰাইজে জানে, আমিও জানো। এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজতে বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰে ৰেজাউল কৰিম চৰকাৰে। ইয়াৰ পাছতে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ উঠিছে আমছু। আমছুৰ দাবী, দেৱব্ৰত শইকীয়া প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ এজেণ্ট। মুখ্যমন্ত্ৰীৰ শ্ৰুতলিপি মতে কাম কৰিছে দুয়োজনে। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া বিধায়ক, এজন জ্যেষ্ঠ বিধায়ক, তেওঁ কৈ দিলে যে হিমন্ত বিশ্ব শৰ্মাৰ নতুন ৰূপত এজেণ্ট ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া। তাৰপিছত তেওঁ কংগ্ৰেছ দলৰ বিধায়ক, বিৰোধী দলৰ দলপতি। সেই দলত ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া কি যুক্তিত থাকিব? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে বিজেপিৰ এজেণ্ট হিচাপে দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈক বক্তব্য প্ৰদান কৰিলে। মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু এই দুইজন দালাল প্ৰকৃতিৰ নেতাৰ বক্তব্য একেই হ'ল। মাতৃৰ কথামতে দেৱব্ৰত শইকীয়া কংগ্ৰেছত আছে বুলি সমালোচনা কৰি আমছুৰ মুখ্য উপদেষ্টাজনৰ মন্তব্য, কেৱল সংখ্যালঘুৰ ভোটহে লাগে কংগ্ৰেছ দলক, কিন্তু সংখ্যালঘুৰ সমস্যাক লৈ মাত নামাতে কংগ্ৰেছে। আজি দেৱব্ৰত শইকীয়াই মাকৰ কথা মতে কংগ্ৰেছত আছে, কিন্তু তেখেতৰ আত্মাটো কংগ্ৰেছত নাই। তেখেতৰ আত্মাটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বন্ধকত আছে আৰু তেওঁ তাৰ কাৰণে MLA। তেওঁ সেইকাৰণে মাইনৰিটিৰ সমস্যাবিলাকৰ কথা নকয়। আজি উচ্ছেদ হৈ আছে, তেওঁ এদিন গৈছে নেকি উচ্ছেদত? কংগ্ৰেছৰ ভোট লাগে মাইনৰিটিৰ ভোট লোৱাৰ পিছত কংগ্ৰেছে মাইনৰিটিৰ কথা নক'ব, এইটো কেনেকুৱা কথা হ'ব? আৰে বাবা, তুমি চৰকাৰত আছিলা 70 বছৰ, সংখ্যালঘু জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰা নাই। আজি সংখ্যালঘু জনগোষ্ঠী নিৰ্যাতিত হৈ আছে আৰু সেই নিৰ্যাতিত জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠনৰ প্ৰতিনিধি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া। তেওঁ আজি কংগ্ৰেছত যোগদান কৰাৰ পিছদিনা তুমি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ সংগ্ৰামী সত্তাক নিষেধ কৰিব বিচাৰিবা আৰু সেই আমছুৱে মানি ল'ব, সেই আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে মানি ল'ব, কেতিয়াও হ'ব নোৱাৰে। কেৱল ইমানেই নহয়, সংখ্যালঘুৰ নেতাক কৰা অপমানৰ বাবে সংখ্যালঘু ৰাইজক ক্ষমা খোজাৰ দাবী আমছুৰ। অন্যথা সংখ্যালঘু অঞ্চলত নিষিদ্ধ হ'ব দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ। চৰম সকিনি প্ৰদান কৰিছোঁ, ক্ষমা খোজক, অতি সোনকালে ক্ষমা খোজক প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়া। আৰু যদি ক্ষমা নোখোজে নিশ্চিতভাৱে সংখ্যালঘু ৰাইজে, আমি একো ক'ব নালাগে, সংখ্যালঘু ৰাইজে আপোনালোকক সংখ্যালঘু অধ্যুষিত অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিব, ওলাব নোৱাৰিব। ক্ষমতা লাগে না, বিধায়ক হ'ব লাগে, টকা ঘটিব লাগে, দুৰ্নীতি কৰিব লাগে আৰু সংখ্যালঘু জাতিটোক আপোনালোকে নিৰ্যাতন কৰিয়ে থাকিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈলৈও আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে জনালে আহ্বান। নামধাৰী কংগ্ৰেছীক উৎখাত কৰক গৌৰৱ গগৈয়ে, নহ'লে উজনিৰ দৰে নামনিটো নোহোৱা হ'ব কংগ্ৰেছ। গৌৰৱ গগৈ ডাঙৰীয়া, এইসকল দালাল, এইসকল হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ এজেণ্ট থকা বিধায়কসকলক আপোনালোকে পুলিয়ে পোখালি উৎখাত কৰক। আৰু যদি উৎখাত নকৰে জিন্দাগীত মুখ্যমন্ত্ৰী আসনত বহিবতো নোৱাৰে, কংগ্ৰেছ নিশ্চিন্ন হৈ যাব। উজনি অসমতো হৈছে মোটামুটি, নামনি অসমতো হ'ব। এতিয়া দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আৰু কিছু সংখ্যালঘু বৃদ্ধ বিধায়ক আছে,
এই বিধায়কসকলক কৈছো, এতিয়াও যদি সময় আছে সংখ্যালঘু জনগোষ্ঠীটোৰ লগত একেলগে থাকক। আমছে এইবাৰ উচিত শিক্ষা দিব। বিজেপিৰ বিৰুদ্ধে থকা সকলো দল সংগঠন একত্ৰিত হওক আৰু এই যে নামধাৰী কংগ্ৰেছী যিসকল আছে এইসকলক উৎখাত কৰিব লাগিব। কথাত কটা যায়, কথাত বঁটা পায়। কথা কৈ কংগ্ৰেছৰ পৰা আঁতৰিল ৰেজাউল কৰিম চৰকাৰ। কথা কৈ আমচুৰ ৰুখত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ। এতিয়া লক্ষণীয় হ'ব কোনে কি কথাৰ বাবে নিৰ্বাচনত লাভ কৰিব বঁটা। নিৰ্বাচনৰ প্ৰাক্ষণত উজনিৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ গৈ কেনেবাকৈ মুছলমান ভোট বেংকত ক্ষতিৰ বাট মুকলি কৰি ল'লে নেকি কংগ্ৰেছে? সম্প্ৰতি এই বিষয়ক লৈও ৰাজনৈতিক মহলত চলিছে চৰ্চা। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।